সুপ্ৰভাত, গুড মৰ্নিং। ৰাতিপুৱাৰ মান্না চেনেললৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আহক এইখিনি সময়ত ঈশ্বৰে আজি কি আত্মিক আহাৰ দিছে তাক চাম, লগতে সাক্ষ্য আছে। এই চেনেলটো আপোনালোকে ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব। আপোনালোকৰ প্ৰাৰ্থনাৰ বিষয় থাকিলে কমেণ্ট বক্সত লিখি দিব, আমি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিম। আজি বিশেষ দিন হয়, যিহেতু আজি শনিবাৰ হয়, ফাষ্টিং আছে আমাৰ মণ্ডলীত। আপোনালোকে যদি ওচৰৰ গুৱাহাটীবাসী হয়, আহিব বিচাৰে তেনেহ'লে আহিব পাৰিব, কণ্টেক্ট কৰি পেলাই উপবাসত প্ৰাৰ্থনাত। আহক আজি ঈশ্বৰে কি আত্মিক আহাৰ দিছে। আজিৰ বিষয়টো হৈছে আপুনি সঁচাই ওচৰ চুবুৰীয়াক প্ৰেম কৰিছেনে? ওচৰ চুবুৰীয়াৰ হিতৰ বাবে আপুনি চিন্তা কৰিছেনে? তাক আমি চাম ঈশ্বৰৰ বাক্যৰ মতে। আহক। সাক্ষ্যটো আছে, সাক্ষ্যটো পঢ়ি দিব পাহৰিছোঁ। এগৰাকী চিষ্টাৰ, তেখেতৰ বোৱাৰীকৰ অসুস্থতা আছিলে, প্ৰাৰ্থনা কৰাৰ যোগেদি সুস্থতা পালে, তেওঁ সাক্ষ্য দিছে মান্না চেনেলত। হয়, প্ৰাৰ্থনা জনাইছিলে। তেখেতৰ বোৱাৰীৰ অসুস্থতা আছিলে আৰু আমি প্ৰাৰ্থনা কৰিছিলোঁ। ঈশ্বৰে প্ৰাৰ্থনা শুনিলে, যে তেওঁ সুস্থ হৈছে, তেওঁ জনাইছে। তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিছোঁ, শতকোটিবাদ। ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনি উত্তৰ দিয়াৰ বাবে, আৰু লগতে আপোনালোকক ধন্যবাদ দিছোঁ আপুনি সাক্ষ্যটো জনোৱাৰ বাবে। আহক আমি চাম ঈশ্বৰৰ যি মহান বাক্য, তাক আমি চাম। মথিয়ে লিখা শুভবাৰ্তা পবিত্ৰ বাইবেল শাস্ত্ৰত 22 অধ্যায় 37, 38, 39, 40 পদটো মই পঢ়ি দিছোঁ। তাতে যীশুৱে তেওঁক ক'লে, তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিতেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। এইটো কৈছে যে প্ৰথমটো আজ্ঞাটো হৈছে আপুনি সকলো হৃদয়, সকলো চিতেৰে প্ৰভু পৰমেশ্বৰক প্ৰেম কৰিব দিছে। এই প্ৰধান আৰু প্ৰথম আজ্ঞা। আৰু তাৰ নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। দ্বিতীয়টো এই যে তোমাৰ চুবুৰীয়াক তোমাৰ নিজৰ নিচিনাকৈ প্ৰেম কৰে। যেনেকৈ নিজৰ শৰীৰটোক আপুনি প্ৰেম কৰে, তেনেকৈ ওচৰ চুবুৰীয়াক প্ৰেম কৰিব দিছে। এই দুটা আজ্ঞাতে গোটেই বিধান আৰু ভাৱবাদীসকলৰ বাক্য ওলমি আছে। এই দুটা আজ্ঞাতে গোটেই শাস্ত্ৰৰ কথাখিনি, বাক্যখিনি ওলমি আছে বুলি কৈছে। প্ৰথমে কৈছে যে তুমি প্ৰভু পৰমেশ্বৰক, তোমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক তুমি সমস্ত চিতেৰে আৰু হৃদয়েৰে প্ৰেম কৰা। আজি প্ৰেমটো আছেনে বাৰু? আজি এই চিতেৰে প্ৰেমটো কৰিছেনে বাৰু? খ্ৰীষ্টত যিসকলে আছে, আজি বহুতৰে এই প্ৰেমটো ঈশ্বৰৰ প্ৰতি নাই। কেৱল নিয়মীয়া হিচাপত তেওঁলোকে আছে, যিটো ৰবিবাৰে নিয়মীয়া গীৰ্জাত আহিব লাগে, আহিছে, যাব লাগে, গৈছে। বাছ সোমবাৰৰ পৰা তেওঁলোকে নিজৰ কাৰ্যত ব্যস্ত, আকৌ ৰবিবাৰ আহিছে, আকৌ ৰবিবাৰে গৈছে। কেৱল তেওঁলোকে নিয়মৰ মাজত সোমাই আছে। কিন্তু যদি আমি দেখিবলৈ পাওঁ, যিটো বাক্য কৈছে সকলো হৃদয় আৰু চিতেৰে, যেতিয়া আপুনি সকলো হৃদয় আৰু চিতেৰে প্ৰেম কৰিব ঈশ্বৰক, তেতিয়া অকল আপোনাৰ কাৰণে ৰবিবাৰটোৱে নহয়, প্ৰতিটো সপ্তাহ, বছৰত 365 দিনটোৱেই আপোনাৰ কাৰণে বিশ্ৰাম দিন হ'ব। আপোনাৰ কাৰণে সেইটো মহত্ব দিন হ'ব, যদি আপুনি চিতেৰে আৰু হৃদয়েৰে আপুনি সঁচাই প্ৰেম কৰিছে। কাৰণ আমি দেখিবলৈ পাওঁ, সপ্তাহৰ মূৰত এদিন ৰবিবাৰ আহে, তাতে বহুতে লেট কৰি পেলাই আহে, দেৰি কৰি পেলাই আহি পায়। বহুতে ৱৰ্শ্বিপ নাপায়, বহুতে বাক্যৰ মাজত আহি পায়, বহুতে ৱৰ্শ্বিপৰ মাজত আহি পায়। সেইটো জানো প্ৰথম প্ৰেম হয়? বহুতে ঈশ্বৰে দিয়া আজ্ঞা, সেই আজ্ঞা যি পুৰোহিতক দিবলগীয়া যি দশম ভাগ, সেই দশম ভাগটো বঞ্চিত কৰি ৰাখে। সেয়া জানো চিতেৰে আৰু হৃদয়েৰে প্ৰেম কৰা বুজায়? আমি যদি চাওঁ পাচনি কৰ্মত যিসকল শিষ্য আছিলে আৰু তাৰ মণ্ডলীসকল আছিলে, তেওঁলোক ঈশ্বৰৰ প্ৰতি দিৱানা আছিলে, দিৱানী আছিলে। কাৰণ তেওঁলোকে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে, দেওবাৰলৈকে তেওঁলোকে অকল প্ৰভুৰ প্ৰশংসাত আছিলে।
দিনভৰ ৰাতিপুৱাই ওলাই যাব, কামত যাব নিজৰ পেটৰ কাৰণে, আৰু সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে একগোট খাব আৰু একেলগে মিলি পেলাই তেওঁলোকে প্ৰশংসা ৱৰ্শ্বিপ কৰিছিলে, ফেল'শ্বিপ কৰিছিলে। আৰু তাৰ বাবে ঈশ্বৰৰ আচৰিত আচৰিত মহিমাবোৰ সকলোৱে দেখিবলৈ পাইছিলে। অকল তেওঁলোকে ৰবিবাৰে কৰা নাছিলে, তেওঁলোকে প্ৰতিদিনেই তেওঁলোকে ফেল'শ্বিপ কৰিছিলে। আৰু আজি আমাৰ খ্ৰীষ্টৰ পৰিয়ালসকলৰ খন্তেক প্ৰাৰ্থনা কৰিবৰ কাৰণে নিজৰ ঘৰতো সময় নাই, পবিত্ৰ শাস্ত্ৰখন পঢ়িবলৈও সময় নাই। এইটো জানো প্ৰেম হয়? এইটো জানো চিতেৰে প্ৰেম হয়? আমি নিজেই বিবেচনা কৰাটো আমি দৰকাৰ হয়। যিটো বাক্যত কৈছে, তুমি প্ৰভু পৰমেশ্বৰক সমস্ত হৃদয় চিতেৰে তুমি প্ৰেম কৰা। আজি আমি দেখিবলৈ পাওঁ মণ্ডলীত সেই প্ৰেমটো নাই। যিটো প্ৰেমটো আজি থাকিব লাগে, আপোনাৰ সেই প্ৰেমটো নাই। আৰু তাৰ বাবে ঈশ্বৰে কৈছে যে তুমি প্ৰথমে হৃদয় আৰু চিতেৰে তুমি প্ৰেম কৰা। দ্বিতীয়টো হৈছে ওচৰ চুবুৰীয়াক প্ৰেম কৰা। যেতিয়া ঈশ্বৰলৈ প্ৰেমটো যদি চেঁচা, তেনেহ'লে ওচৰ চুবুৰীয়াক কেনেকৈ প্ৰেম কৰিব? ওচৰ চুবুৰীয়াক প্ৰেম কৰাটো দূৰৰে কথা, নিজৰ পৰিয়ালৰ মাজতে, বাই ভনীৰ মাজত, হাজবেণ্ড ৱাইফৰ মাজত, ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ, হিংসা, জেলেচিছ, কাৰো কথা কোনো নুশুনে, কাৰো কথা কোনো নামানে, তেনেহ'লে কেনেকৈ ওচৰ চুবুৰীয়াক প্ৰেম কৰিব পাৰিব? এই দুটা আজ্ঞাতে গোটেই শাস্ত্ৰৰ বিধান সোমাই আছে বুলি কৈছে ঈশ্বৰে। আৰু আপুনি যদি নিজৰ পৰিয়ালতে যদি ভেদভাৱ, তেনেহ'লে কেনেকৈ পাৰিব? আজি আপুনি চাওক, খ্ৰীষ্টৰ পৰিয়ালত যদি কোনোবাই কিবা এটা কৰিবৰ কাৰণে লৈছে, তাক উৎসাহ দিয়াটো দূৰৰ কথা, সহায় কৰাটো দূৰৰে কথা, উল্টাই তেওঁক আৰু ডেমেজ কৰিয়ে থৈ দিয়ে। উল্টাই তেওঁক উৎসাহ নিদিয়ে। কোনোবাই আগবাঢ়িব বিচাৰিছে, তাক আৰু পিছফালৰ পৰা টানিব, তেওঁক কেতিয়াও আগবাঢ়িব নিদিয়ে। সেইটো জানো প্ৰেম হয়? সেইটো জানো ওচৰ চুবুৰীয়াৰ প্ৰেম হয়? নিজৰ পৰিয়ালৰ মাজতে ভেদভাৱ, ককায়েক ভায়েকৰ মাজত ভেদভাৱ, বাই ভনীয়েকৰ মাজত ভেদভাৱ, তেনেহ'লে ওচৰ চুবুৰীয়াক কেনেকৈ প্ৰেম কৰিব? পুৰোহিতক কেনেকৈ প্ৰেম কৰিব? পুৰোহিতে কিবা এটা কৰিব লৈছে, তাত উৎসাহ নিদিয়ে, তাতে বিভেদ কৰে, তেনেহ'লে সেই যিটো আশীৰ্বাদ আপোনাৰ জীৱনলৈ কেনেকৈ আহিব? কাৰণ আমি দেখিবলৈ পাওঁ, আগৰ দিনত পুৰোহিতসকলৰ বকীবোধ হৈছিলে, ঈশ্বৰৰ বকীবোধ হৈছিলে, তাৰ ফলত তেওঁলোকৰ জীৱনলৈ আশীৰ্বাদবোৰ আহিছিলে। আৰু আজি আমি দেখিবলৈ পাওঁ, আজি ঈশ্বৰৰ বকীবোধ নহয়, দ্বিতীয়টো পুৰোহিতৰো বকীবোধ নহয়। তেনেহ'লে কেনেকৈ আপুনি ওচৰ চুবুৰীয়াক প্ৰেম কৰিব পাৰিব? ওচৰ চুবুৰীয়াৰ লগত কাজিয়া, ভেদভাৱ, মণ্ডলীত ভেদভাৱ, ইজনে ইজনক দেখিব নোৱাৰে, ইজনে ইজনক কথা সহন নহয়, সহ্য কৰিব নোৱাৰে, তেনেহ'লে আপুনি কেনেকৈ সেই আশীৰ্বাদৰ প্ৰাপ্ত হ'ব? নিজেই এবাৰ আপুনি বিবেচনা কৰি চাওক। কাৰণ আমাক ঈশ্বৰে শক্তি দিছে, বিবেচনা কৰিব পৰাৰ শক্তি দিছে। হয় নে নহয় কথাটো? ঈশ্বৰৰ বাক্যমতে হয় নে নহয় এই কথাটো আজি মণ্ডলীত ফুলফিল হৈছেনে নাই? যিটো কৈছে যে প্ৰেম, প্ৰথমে চিতেৰে হৃদয়েৰে ঈশ্বৰক প্ৰেম কৰা, নাই আজি সেইটো প্ৰেম। আজি পুৰোহিতসকলে চিন্তা কৰি থাকে, কেনেকৈ মণ্ডলীটো বৃদ্ধি কৰিব, কেনেকৈ আগবাঢ়িব, কেনেকৈ সুবাৰ্তা আগবাঢ়িব, কেনেকৈ পৰিচৰ্যা আগবাঢ়িব, মিনিষ্ট্ৰীটো আগবাঢ়িব, তেওঁলোকে চিন্তা কৰি থাকে। কিন্তু কোনেও সেই চিন্তাৰ ভাৰটো নলয়। চবে নিজৰ নিজৰ সংসাৰত ব্যস্ত, নিজৰ নিজৰ পৰিয়ালত ব্যস্ত, কিন্তু আজি ঈশ্বৰৰ কথাটো চিন্তা কৰিবলৈ কোনো নাই। তাৰ বাবে নেহেমিয়াই কান্দিছিলে, তেওঁ ফাষ্টিং থাকি কান্দিছিলে যে আজি ঈশ্বৰৰ পৰা সকলোৱে ইছৰাইল জাতিটোৱে বঞ্চিত হৈ গ'ল বুলি। আৰু আজি খ্ৰীষ্টৰ বিশ্বাসীসকলে কিবা এটা কৰিবৰ কাৰণে বিচাৰিছে, তাতে কোনেও সহযোগ নিদিয়ে। কিন্তু এটা জাতি আছে, আমি সেই জাতিটোৰ পৰা বহুতো শিকিব লগা আছে। সেই জাতিটোৰ মাজত মিল আছে,
সেই জাতিটোৰ মাজত একতা আছে, সেই জাতিটোৰ মাজত সহায়ৰ হাত আছে। কোনোবা এজন যদি পৰি গৈছে তেওঁক উঠায়, কোনোবা এজন যদি ডেমেজ হৈছে তেওঁক সহায় কৰে। সেইটো বিষয়টো পবিত্ৰ বাইবেল শাস্ত্ৰত লিখা আছে, কিন্তু সেই জাতিটোহে পালন কৰি আছে। সেই জাতিটোৰ নাম মই নকওঁ, আপোনালোকে নিজে বিবেচনা কৰি চাওক কোনটো জাতি হয়। কিন্তু খ্ৰীষ্টত থকাসকলেহে সেই বাক্যটো পালন কৰিব লাগিছিলে, কিন্তু আজি সেই খ্ৰীষ্টত থকাসকলৰ মাজত সেইটো দেখিবলৈ নাপাওঁ। পুৰোহিতৰ মাজত মিল নাই, ভেদভাৱ। এজন পাষ্টৰক দেখিব নোৱাৰে, জেলেচিছ, হিংসাভাৱ, ভেদভাৱ। তেনেহ'লে কেনেকৈ এই আজ্ঞাটো ফুলফিল হৈছে বুলি আপুনি ভাবিব? কোনোবা এজন যদি আগবাঢ়িব বিচাৰিছে তাক আগবাঢ়িব নিদিয়ে, কোনোবা এজনে যদি কিবা কৰিব বিচাৰিছে তাক কৰিবৰ কাৰণে বাকীসকলে সহায় নকৰে। কিন্তু বাক্যত কি কৈছে? বাক্যত কি বুলি কৈছে চাওক, আমি চাম মথিয়ে লিখা শুভবাৰ্তা 5 অধ্যায়। এই হেতুকে বেদীত তোমালোকৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা। তোমাৰ ভায়েৰাৰ সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা। কি বুলি কৈছে? প্ৰথমে যদি আপোনাৰ ভাইৰ বিৰুদ্ধে যদি কিবা আছে, আপোনাৰ মনত কিবা ভাৱ আছে, হিংসা ভাৱ আছে, খং ৰাগ আছে, তেনেহ'লে প্ৰাৰ্থনা কৰাৰ আগত তেওঁৰ লগত যাই পেলাই আপোনাক মিল হ'ব দিছে, তাৰপিছতহে প্ৰাৰ্থনা কৰিব দিছে, তেতিয়াহে নৈবেদ্য উৎসৰ্গ কৰা বুলি কৈছে। যদি আপুনি আগেই প্ৰাৰ্থনা কৰিছে আৰু মনত হিংসা, ভেদভাৱ, জেলেচিছ ৰাখি, তেনেহ'লে সেইটো প্ৰাৰ্থনা কেনেকৈ গ্ৰহণ হ'ব পাৰে? ইয়াতে লিখিছে পবিত্ৰ বাইবেল শাস্ত্ৰত মথি 6 অধ্যায় 14 পদৰ পৰা, কিয়নো তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা, তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব। যদি লোকৰ অপৰাধ আপুনি ক্ষমা কৰিছে, তেনেহ'লে স্বৰ্গীয় পিতৃয়েও আপোনালোকক ক্ষমা কৰিব বুলি কৈছে। কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। ইয়াতে কৈছে যে লোকৰ যদি অপৰাধ তুমি ক্ষমা নকৰা, তেনেহ'লে তোমাৰো অপৰাধ ক্ষমা নকৰিব। সেইটো কাৰণে কৈছে যে তুমি লোকক দুখিছা, কিন্তু তোমাক যদি ঈশ্বৰে দুখে, তেনেহ'লে তুমিও সাৰিবলৈ উপায় নাই বুলি পবিত্ৰ শাস্ত্ৰত কৈ থৈ দিছে। সেইটো কাৰণে আমি সদায় খ্ৰীষ্টৰ যদি আমি হওঁ, ঈশ্বৰৰ যদি আমি বাক্য প্ৰেম কৰোঁ, তেনেহ'লে কি বুলি কৈছে? প্ৰথমে ঈশ্বৰক হৃদয় চিতেৰে প্ৰেম কৰিব দিছে, দ্বিতীয়টো ওচৰ চুবুৰীয়াক নিজৰ শৰীৰৰ নিচিনাকৈ প্ৰেম কৰিব দিছে। প্ৰথমটো আপুনি কেনেকৈ গম পাব, আৰম্ভণি কৰিব পাৰিব? প্ৰথমটো আপোনাৰ নিজৰ ঘৰৰ পৰা, ছেকেণ্ডটো আপোনাৰ মণ্ডলীৰ পৰা, 3 নম্বৰটো আপোনাৰ ওচৰ চুবুৰীয়াৰ পৰা। যদি আপোনাৰ ঘৰতেই নাই, যদি আপোনাৰ মণ্ডলীতেই নাই, তেতিয়া আপুনি 3 নম্বৰটো কেনেকৈ কৰিব পাৰিব? আমি বিবেচনা কৰি চোৱাটো আমি উচিত, কাৰণ আমাক ঈশ্বৰে জ্ঞান বুদ্ধি দিছে। আজি কোনোবা এটাই খ্ৰীষ্টত কৰিবৰ কাৰণে ওলাইছে, তেওঁক সহায় কৰাটো দূৰৰে কথা, উল্টাই তেওঁক ডেমেজ কৰি পেলাই থোৱাৰহে, তেওঁক টানি আনি পেলাই গাঁতত থোৱাৰহে চেষ্টা। সেইটো হ'ব নালাগে, কাৰণ কিয় খ্ৰীষ্টৰ মিনিংটোৱে হৈছে প্ৰেম, মৰম, প্ৰেম সকলোৰে প্ৰতি সমান। ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে ৰাতিপুৱা দিয়াৰ বাবে, তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। প্ৰতিবাদ আহক এই সময় প্ৰাৰ্থনাখিনি চলাই নিব। গুড মৰ্ণিং সকলোকে। ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ। প্ৰিয় শ্ৰোতা, আজি সপ্তাহটো শেষৰ দিন প্ৰভু। হয়, আজি এই চলিত সপ্তাহত প্ৰভুৱে প্ৰতিজনকে যিসকলে প্ৰভু বিশ্বাস কৰিছে, তেওঁলোকৰ ওচৰত প্ৰভু সদায় মৰমীয়া হৈ থাকে আৰু সদায় মৰম কৰে প্ৰতিটো সন্তানকে। আজি সেইকাৰণে তেওঁ নতুন দিন দিয়াৰ কাৰণে আমি ডেইলি মানা চেনেলৰ যোগেদি সকলোৱে গোট খাব পাৰিছোঁ। আহক, আজি প্ৰাৰ্থনাৰ অনুৰোধ নাই, তথাপিও প্ৰভু খোজাৰ প্ৰভুৱে জানে, সৰ্বজ্ঞানী সৰ্বব্যাপী অন্তৰ্যামী। আমি সকলোৱে প্ৰণিপাত কৰিম চকু মুদি। আমি সকলো সন্তানবিলাকৰ কাৰণে, দুখী ৰোগী সকলোৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম। আপোনালোকে মোৰ প্ৰাৰ্থনাটো গ্ৰহণ কৰিব বিশ্বাসত, আৰু আপোনালোকে নিঃসংশয় হয় আপোনালোকৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰিব। আহক সকলোৱে আমি চকু মুদি প্ৰাৰ্থনাৰে আগবাঢ়োঁ। পবিত্ৰ 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 স্বৰ্গ আৰু পৃথিৱীত বিৰাজমান হৈ থকা মহান ঈশ্বৰ যীশুৱা, পবিত্ৰৰো পবিত্ৰ হয় পিতা, অনাদিকালৰ পৰা পূৰ্বকালৰ পৰা পৃথিৱীৰ উদ্ভৱ নহওঁতেই তুমি স্থাপিত আছিলা। তোমাৰ পৰা কম আকাশমণ্ডলৰ পৃথিৱীৰ পৰা কম দেখাওঁতে তোমাক ধন্যবাদ দিছোঁ পিতা, পৰমেশ্বৰ প্ৰভু।
প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰভু আৰু প্ৰত্যেকজনক তুমি খালী হাত ঘূৰি যাবলৈ নিদিবা লৰ প্ৰভু কিয়নো প্ৰভু তুমি পুৰুষে আমাৰ বাসস্থান হৈ আহিছা পৰ্বতবোৰ সৃষ্টি কৰাৰ পূৰ্বেই জগতত তাত থকা সকলো বস্তু সৃজন কৰাৰ পূৰ্বেই তুমি অনাদিকালৰ পৰা অনন্তকাললৈকে থকা ঈশ্বৰ মই তোমাক ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু হয় পিতা তুমি পৰম ধন্য পৰাক্ৰমী জনা প্ৰভু তুমি ৰজাৰো ৰজা প্ৰভুৰো প্ৰভু তুমি অমৰতাৰ অধিকাৰী অগম্য দীপ্তি প্ৰকাশক প্ৰভু সেই সৰ্বশক্তিমান ঈশ্বৰ তোমাৰ কাৰ্য ন্যায় আৰু পিতা পৰমেশ্বৰ মহান আৰু প্ৰভু আচৰিত আৰু তুমি চিৰস্থায়ী ৰজা তোমাৰ পত্নী আৰু সত্য হয় পিতা পৰমেশ্বৰ প্ৰভু যিসকল সন্তানে প্ৰভু তুমি চেতনা দি আছা প্ৰভু সন্তানবিলাকৰ প্ৰভু তোমাৰ বাক্যৰ যোগেদি পিতা তোমালোক পবিত্ৰ হোৱা হয় পিতা ভুল ভ্ৰান্তি অপৰাধ তুমি ক্ষমা কৰি দিয়া পিতা প্ৰত্যেকজনক কালবাৰী কোচত বহাই দিয়ে পবিত্ৰ তেজেৰে প্ৰত্যেকজনক দুৰ্ভুচি আজাদ কৰি দিয়ে কিয়নো তুমি মৰমেল ঈশ্বৰ হয় পাপ মোচন কৰোঁতা পিতা তুমি হয় পিতা যদি শয়তানৰ নামেৰে নানান ধৰণৰ দুখ কষ্ট সমস্যা কাৰণ আহিছে যিটো খ্ৰীষ্টৰ নামত যিমান অকুচি আত্মা দুষ্ট আত্মা চেতান প্ৰত্যেকৰ শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা কম্পাউণ্ডৰ কেম্পাছৰ পৰা ৰুমৰ পৰা ওলাবলৈ আজ্ঞা দিছোঁ প্ৰত্যেকৰ মাজত নানান ধৰণৰ হানি বিঘিনি কৰা আত্মাবিলাকক ৰাতি মিঠা টোপনি আহিব নিদিয়া সপোন দেখুওৱা আত্মা আৰু লগতে যাদু তন্ত্ৰ মন্ত্ৰ কৰা আত্মা প্লেগ দিয়া তাৰণা দিয়া সমস্যা আনা আৰু টকা পইচা প্ৰব্লেম আনা আত্মাবিলাকক আৰু লগতে লোন হ'বলৈ নিদিয়া আত্মাবিলাকক অভাৱ অনাটন আনা আত্মাবিলাকক ব্যৱসায় বাণিজ্যত উন্নতি হ'বলৈ নিদিয়া আত্মাবিলাকক ঋণধাৰ পৰা মুকলি হ'বলৈ নিদিয়া আত্মাবিলাকক অসুচী আত্মা দুষ্টাপাৰ ৰোগ ব্যাধি দিয়া আত্মাবিলাকক নানান কিচিম নানান ধৰণৰ এই অসুচী আত্মাবিলাক মই যিটো খ্ৰীষ্ট আত্মাৰ প্ৰত্যেকটো শৰীৰৰ পৰা মনৰ পৰা আত্মাৰ পৰা ওলাবলৈ মই এতিয়া আজ্ঞা দিছোঁ এই মানৱ চেনেল চোৱাৰ যোগেদি যিসকল পৰিয়ালত আজি এইবোৰ ঘটি আছে শয়তানৰ শক্তিক মই যীশুৰ নামত কেঞ্চেল কৰিলোঁ প্ৰত্যেকৰ ঘৰত প্ৰত্যেকৰ শৰীৰত তই অৰাজকতা দেখুৱাই থকা তই নিজকে মালিক বুলি তই পৰিচয় দি তেওঁলোকক অপথে লৈ যোৱা আত্মা যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ যাকো 7:7 ৰুমি 16 অনুসাৰে সকলো শক্তিক মই মৰ্দন কৰিছোঁ মাৰ্কেলিকা 16-17 অনুসাৰে সকলো বিনাশ কৰিছোঁ আৰু লোকে লিখা 10-19 অনুসাৰে সকলো হানিকাৰক অনিষ্টকাৰক ক্ষয়ক্ষতি কৰা আত্মাক যীশুৰ নামত কেঞ্চেল কৰিলোঁ পবিত্ৰ যোৱা তোমাৰ নামে মই ব্লেজ কৰি দিছোঁ পিতা কিয়নো তুমি মৰমেল ঈশ্বৰ হয় তুমি সৰ্বশক্তিমান ঈশ্বৰ যিসকল পিতা পৰমেশ্বৰ যিসকল পৰিয়ালত আজি শয়তানৰ দ্বাৰা গ্ৰাসিত হৈ আছে প্ৰভু অত্যাচাৰ সকলক তুমি মুকলি কৰা স্বাধীন কৰা পিতা পৰমেশ্বৰ যিসকল পৰিয়ালত আজি নানান ধৰণৰ প্ৰভু পিতা এডিক্টেড আত্মা মদ খোৱা আত্মা নিচা খোৱা আত্মা যীশুৰ নামত কেঞ্চেল কৰিলোঁ ঘৰত চিন্তা আনি দিয়া আত্মা আপদ বিপদ আনা আত্মা প্ৰভু এই সন্তানবিলাকৰ প্ৰভু তুমি ধাৰ্মিকতাৰে বশীভূত কৰা তেওঁলোকৰ জীৱনৰ পথ প্ৰদৰ্শক হোৱা দীৰ্ঘায়িত্ব কৰা পৰিত্ৰাণ প্ৰাপ্ত কৰা প্ৰভু আজি ৰজাসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰভু ন্যায়েৰে প্ৰতিপালন কৰা পিতা পৰমেশ্বৰ দেশত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি বা আদি কৰি অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি পিতা পৰমেশ্বৰ প্ৰশাসন পৰিবহণ বিভাগ আৰু মেডিকেল ডিপাৰ্টমেণ্ট আদিকে কৰি প্ৰভু তুমি সীমান্তৰক্ষী সকলো তোমাৰ দৃষ্টি নজৰ বিচাৰিছোঁ পিতা প্ৰভু তুমি জ্ঞান বুদ্ধিৰে পৰিপূৰ্ণ কৰা প্ৰভু কিয়নো তোমাৰ দ্বাৰা তেওঁলোকে শাসন কৰে বুলি কৈছা পিতা পৰমেশ্বৰ দেশত অৰাজকতা নহয় ভেদভাৱ নহয় হিংসা কপটতা নাহে অপ্ৰীতিকৰ ঘটনা নঘটে পিতা পৰমেশ্বৰ শত্ৰুতা নাহে পিতা হৰ কিচিম আৰু নানান ধৰণৰ ভাষী সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত মৰম দয়া প্ৰেম একতাৰে বান্ধ খাই থাকে প্ৰভু তুমি শান্তি কৰিছা শান্তি দিবলৈ আহিছিলা পিতা পৰমেশ্বৰ যিসকলৰ পৰিয়ালত আনি নিবনুৱা সমস্যা আছে পিতা পৰমেশ্বৰ যিসকলৰ প্ৰভু হাতে কৰা কাৰ্যত আশীৰ্বাদ নাই পিতা আপদ বিপদ আৰু লগতে দুখ বেজনা বেমাৰ আজাৰ আছে প্ৰভু তুমি সুস্থকাৰী ঈশ্বৰ ৰোগ পিতা প্ৰভু বিনাশ কৰোঁতা ঈশ্বৰ হয় প্ৰভু তুমি সকলো ৰোগবিলাক শৰীৰত জাপি লৈছিল আঘাতিত শৰীৰৰ পৰা পবিত্ৰতা যিসকল পৰিয়ালৰ বেমাৰ আছে পিতা পৰমেশ্বৰ সেই ৰোগীবিলাকক তুমি প্ৰভু মৰমেল হাতেৰে স্পৰ্শ কৰা যীশুৰ নামত তোমালোক সুস্থতা হৈ যোৱা যিসকল আজি ৰোগী আছে যীশুৰ নামত সুস্থতা হৈ যোৱা যীশুৰ নামত সুস্থতা হৈ যোৱা পিতা পৰমেশ্বৰ তুমি কৈছা মই ঘাঁ লগত আঘাত কৰোঁ সুস্থতা কৰোঁ তুমি কৈছা যে মই তোমাক আৰোগ্য কৰিম তোমাৰ ঘাঁ সুস্থতা কৰি এই প্ৰমিজ অনুসাৰে প্ৰত্যেকজন সন্তানক এই মানৱ চেনেল চোৱাৰ যোগেদি প্ৰত্যেকজনক তুমি সুস্থতা কৰা প্ৰভু যীশুৰ নামত পবিত্ৰ যি হোৱা পিতা ল'ৰা ছোৱালীবিলাকক অবাধ্যতা দূৰ কৰা পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকৰ মাজত সন্ধ্যা শান্তি দিয়ে পিতা পৰমেশ্বৰ আৰু লগতে মাক বাপেকৰ বাধ্যতা হ'বলৈ দিয়া স্মৃতি শক্তি বৃদ্ধি কৰা উত্তম শিক্ষা দান কৰা তোমাৰ নামে ব্লেজ কৰিছোঁ পিতা বিশেষকৈ দুখীয়া দৰিদ্ৰ খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়ে পিতা আৰু যিমান প্ৰভু আৰু বিষয়সমূহ আছে প্ৰভু তোমাৰ সকলো বিষয় তোমাৰ হাতত সমৰ্পণ কৰিছোঁ পিতা তুমি তেওঁলোকৰ প্ৰত্যেকজনৰ ওপৰত আশীৰ্বাদ কৰা উঠি অহা চামৰ যুৱক যুৱতীবিলাকক তুমি প্ৰভু ন্যায়েৰে প্ৰতিপালন কৰা পিতা ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ তুমি মোৰ এই প্ৰাৰ্থনা শুনাৰ কাৰণে প্ৰভু যি বিষয় আছে প্ৰভু তেওঁলোকৰ জীৱনত সেই বিষয়সমূহ তোমাৰ হাতত তুলি ধৰিছোঁ তুমি লোৱা তুমি চমৎকাৰ কৰা কিয়নো তুমি অনুসন্ধান কৰিব নোৱাৰা মহৎ কাৰ্য কৰোঁতা ঈশ্বৰ হয় অসংখ্য বৃহৎ কাৰ্য কৰোঁতা ঈশ্বৰ তুমি হয় 6 সংকটৰ পৰা উদ্ধাৰ কৰিবা 7 সংকটৰ মংগলে তেওঁলোকে যেন স্পৰ্শ কৰিব নোৱাৰে আজি দিনটোত তোমাৰ হাতৰ প্ৰত্যেকজন সন্তান মই উদাইলোঁ ধন্যবাদে প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ আমেন প্ৰেজ লৰ্ড প্ৰেজ লৰ্ড ধন্যবাদ দিছোঁ আজিলৈ আমি ইয়াতে সামৰিছোঁ অহাকালি পুনৰাই ৰাতিপুৱা মান্না লগ হ'ম নমস্কাৰ